Hello friends, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি এয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছো বিলাহী। বিলাহীৰ কিছু গুণাগুণ আৰু এটা একেবাৰে সহজ সিম্পল ৰেচিপি। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব। পকা পকা ৰঙা ৰঙা বিলাহী ফ্ৰেন্ডছ মোৰ কিন্তু খুবেই প্ৰিয়। আপোনালোকৰ বাৰু প্ৰিয় হয়নে? আপোনালোকে জানেনে ফ্ৰেন্ডছ, বিলাহীত প্ৰচুৰ পৰিমাণে লাইকোপিন পোৱা যায়, যি এক প্ৰকাৰৰ কেৰাটিনয়েড হয়, এটা পটেন্ট এন্টিঅক্সিডেন্ট। আৰু এই লাইকোপিনৰ বাবে বিলাহীক এন্টি এজিং বুলিও কোৱা হৈছে। অকল এই নহয় ফ্ৰেন্ডছ, বিলাহীত প্ৰচুৰ পৰিমাণৰ ভিটামিন চি পোৱা যায়, যি আমাৰ শৰীৰৰ ইমিউন সিস্টেমটো বুষ্ট আপ কৰাত সহায় কৰে। তেতিয়াহ'লে আহকচোন ফ্ৰেন্ডছ, আজি কিছু বিলাহীৰ গুণাগুণৰ বিষয়ে জানো। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট যোগে মোক জনাব নাপাহৰিব আজি মোৰ এই আপলোডটো কেনেকুৱা পালে। তেনেহ'লে আহক ফ্ৰেন্ডছসকল, এয়া আহকচোন আগতে ইনগ্ৰেডিয়েণ্টছখিনি চাই লওঁ। মই মিহি মিহিকৈ এবাটি বিলাহী কাটি লৈছোঁ। আপোনালোকে জানেনে ফ্ৰেন্ডছ, বিলাহী হাৰ্টৰ বাবেও খুবেই উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে পটেছিয়াম পোৱা যায়। ই বেড কলেষ্ট্ৰল মানে LDLটো ৰিডিউচ কৰি ৰখাত সহায় কৰে, ব্লাড প্ৰেছাৰ ৰিডিউচ কৰি ৰখাত সহায় কৰে। আৰু লগত লৈছোঁ এয়া ফ্ৰেন্ডছ কেইটামান খেজুৰ, 4-5টামান আছে। আৰু এয়া লৈছোঁ মই গুড় 2 টেবল স্পুন। আপুনি গুড়ৰ ঠাইত চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া লৈছোঁ হাফ টিস্পুন কালজিৰা, 2টা জলকীয়া মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এয়া হাফ টিস্পুন মই গৰম মছলা লৈছোঁ। এইটো একেবাৰে সিম্পল ৰেচিপি হয় ফ্ৰেন্ডছ, নন স্পাইচি হয়। লগত নিমখ, হালধি আৰু কুকিং অইল। তেতিয়াহ'লে আহক ফ্ৰেন্ডছ ষ্টাৰ্ট কৰোঁ। ফ্ৰেন্ডছসকল আহক ষ্টাৰ্ট কৰোঁ। মই ফ্ৰাইং পেন উঠাই দিছোঁ আৰু এয়া 1 টেবল স্পুন ৰাইচ ব্ৰেন অইল দিছোঁ। তেল গৰম হ'বলৈ দিম আৰু এয়া হাফ টিস্পুন কালজিৰা দিলোঁ, নাইজেলা চিডছ। জিৰাকেইটা অকণমান ফুটিবলৈ দিলোঁ। এয়া মিহি মিহিকৈ কাটি লোৱা বিলাহীখিনি দি দিলোঁ। আহক অকণমান লৰাই দিওঁ। চ' ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে বয়সৰ বাবে বা বয়সজনিতভাৱে আমাৰ ছালত বা স্কিনত ডিছকালাৰেশ্যন হয় বা টেক্সচাৰ চেঞ্জেছ হয়, ৰিংকলছ দেখা যায়। আৰু এইবিলাক ডেমেজড স্কিন চেলৰ বাবে হয়। লাইকোপিনে ফ্ৰেণ্ডছ এই ডেমেজড চেলবোৰ হিল আপ কৰাত সহায় কৰে। ফ্ৰেণ্ডছ আহক অকণমান নিমখ দি দিওঁ, অকণমান হালধি দি দিওঁ, কেঁচা জলকীয়াখিনিও দি দিলোঁ। আপোনালোকে যদি বিচাৰে ফ্ৰেণ্ডছ নিজৰ সোৱাদৰ অনুযায়ী জলকীয়া কম বেছি কৰি ল'ব পাৰে। আগতেও কৈছোঁ ফ্ৰেণ্ডছ, একেবাৰে সিম্পল ৰেচিপি হয়, নন স্পাইচি হয়। আৰু ফ্ৰেণ্ডছ, যিমান কম আমি স্পাইচ ইউজ কৰিম সিমানেই আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, নহয় জানো? চ' ফ্ৰেণ্ডছ, মই কৈ আছিলোঁ লাইকোপিনে ফ্ৰেণ্ডছ আমাৰ এই ডেমেজড চেলবোৰ হিল আপ কৰাত সহায় কৰে। লাইকোপিনে ফ্ৰেণ্ডছ আমাৰ স্কিনটো বেছি ব্ৰাইটেন আপ কৰি দিয়ে, বেছি উজ্জ্বল কৰি দিয়ে আৰু লগতে ৰিংকল ফ্ৰী কৰে। আহক এতিয়া অলপ পৰৰ বাবে ঢাকি থৈ দিওঁ। আহকচোন ফ্ৰেণ্ডছসকল চেক কৰোঁ। ৱাও, বিলাহীখিনি প্ৰায় সিজিলেই। এনেও বিলাহী সিজিবলৈ বেছি সময় নালাগে, নহয় জানো? আপোনালোকে সকলোৱে জানে ফ্ৰেণ্ডছ, আজিকালি আমি সকলোৱে ডিজিটেল ডিভাইচৰ লগত বহুতেই বেছি জড়িত হৈ থাকোঁ, যেনে স্মাৰ্টফোন, কম্পিউটাৰ্ছ, আৰু ই আমাৰ চকুৰ বাবে খুবেই ক্ষতিকাৰক। ফ্ৰেণ্ডছ অকল আহক আগতে গুড়খিনি দি লওঁ। এয়া মই 2 টেবল স্পুন গুড় দিছোঁ। আপোনালোকে গুড়ৰ ঠাইত চেনিও দিব পাৰে, মই আগতেও কৈছোঁ, কিন্তু মই গুড়েই বেছি প্ৰিফাৰ কৰোঁ। চেনিতকৈ গুড়টোৱেই বেছি স্বাস্থ্যৰ বাবে উপকাৰী, নহয় জানো? চ' ফ্ৰেণ্ডছসকল, মই কৈ আছিলোঁ আমাৰ স্মাৰ্টফোনছ বা কম্পিউটাৰ্ছবিলাকৰ ব্লু লাইটছ আমাৰ চকুৰ বাবে খুবেই হাৰ্মফুল। আৰু জানেনে ফ্ৰেণ্ডছ, বিলাহীত লিউটিন আৰু জিয়াজেনথিন পোৱা যায়, যি এই ব্লু লাইটছবিলাকৰ পৰা আমাৰ চকুক প্ৰটেক্ট কৰি ৰখাত সহায় কৰে। এয়া ফ্ৰেণ্ডছ, কথা কওঁতে কওঁতে মই মিহিকৈ কাটি লোৱা খেজুৰখিনিও দি দিলোঁ। অলপ পৰ লৰাই দিওঁ। এতিয়া কথা হ'ল ফ্ৰেণ্ডছ, ইমান উপকাৰী বিলাহীটো আমি ফ্ৰেছ মানে কেঁচাই খাম নে সিজাই খাম বা ৰান্ধি খাম? ৰান্ধিলে বাৰু লাইকোপিন নষ্ট হয় নেকি? নিশ্চয় নহয়, ভয় নাখাব। সিজালে বা ৰান্ধিলে লাইকোপিন নষ্ট নহয়। আৰু এয়া ফ্ৰেণ্ডছ, মই অকণমান গৰম মছলা দি দিছোঁ। ধুনীয়াকৈ মিহলাই লওঁ আৰু অলপ পৰ ঢাকি থৈ দিম। ফ্ৰেণ্ডছসকল আহকচোন চেক কৰোঁ। আমাৰ বিলাহী চাটনি বৰ ধুনীয়া দেখাইছে, নহয়নে? ইয়াক আপুনি ৰুটি, ব্ৰেড, পৰাঠা
বা নান বা ভাতৰ লগতো ছাৰ্ভ কৰিব পাৰে চ' ফ্ৰেণ্ডছ যদি মোৰ ৰেচিপিটো ভাল লাগিছে বা মোৰ আপলোড ভাল লাগিছে তেনেহ'লে প্লিজ লাইক দিব আৰু আপুনি যদি আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে যদি মোৰ আপলোড ভাল লাগিছে আৰু আগলৈও চাব বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈও নাপাহৰিব তেন্তে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে